প্ৰায় এবছৰ পূৰ্বে অসম চৰকাৰে ঢাক ঢোল বজাই যি অমৃত বৃক্ষ আন্দোলনৰ নামত গছপুলি ৰুইছিল সেই গছপুলিসমূহ এতিয়া কেনে অৱস্থাত আছে চৰকাৰী পৃষ্ঠপোষকতাতে ৰোপণ কৰা হৈছিল এই 1 কোটি গছপুলি আৰু এই গছপুলি ৰোপণেৰে বিশ্বাভিলেখ কৰিছিল ৰাজ্য চৰকাৰে কিন্তু গছপুলি ৰোপণ কৰিয়ে দায়িত্ব সামৰিলে জানো সেই গছপুলিজোপা থন ধৰি উঠিব বা সেই গছপুলিজোপা ডাঙৰ হ'ব সেয়াই এতিয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন সেই প্ৰশ্নবোৰ এতিয়া এই কাৰণে উত্থাপন হৈছে যে গ্ৰীষ্ম প্ৰবাহে সমগ্ৰ ৰাজ্যত দহি গৈছে মানুহে গৰমত বাহিৰলৈ ওলাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে তেনেস্থলত ৰাইজে প্ৰশ্ন কৰিছে যে 1 কোটি যি গছপুলি চৰকাৰে ৰোপণ কৰিছিল সেই গছপুলিবোৰৰ এতিয়া অৱস্থাটো কি আৰু তাৰেই কিছু তথ্য বিচাৰি যাওঁতে বা তাৰেই কিছু সঠিক দৃশ্য আমি দেখুৱাবলৈ যাওঁতে যিবোৰ ছবি পোহৰলৈ আহিছে সেই ছবিবোৰ কিন্তু দুখ লগা সেই ছবিবোৰ কিন্তু ভবাতকৈ সম্পূৰ্ণ ওলোটা কাৰণ বিভিন্ন প্ৰান্তত সেই অমৃত বৃক্ষ আন্দোলনৰ নামত গছপুলিসমূহ ৰোপণ কৰাৰ পিছত সেয়া প্ৰতিপালৰ নামত একোৱেই কৰা নহ'ল যিটো বেৰা সাজি দিয়া হৈছিল সেই বেৰাটো ফাটি চিটি কৰবাত জহি খহি গৈ অৱস্থা নাই সেই গছপুলি কলিতেই বহু গছপুলি মৰিলে আৰু বহু গছপুলি অকণমান ডাঙৰ হৈছে যদিও প্ৰতিপালনৰ অভাৱত এতিয়া গছপুলিসমূহ যিদৰে বাঢ়িব লাগিছিল সেইদৰে বাঢ়িবলৈ সক্ষম হোৱা নাই আমি ডিপিলাৰ কিছু পৰিৱেশ দেখুৱাম আপোনালোকক লোকেশ্বৰ নাথৰ জৰিয়তে প্ৰচণ্ড গৰমে ধুইছে সমগ্ৰ ৰাজ্য ইতিমধ্যে অসমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অসম চৰকাৰে 1 কোটি গছপুলি ৰোপণ কৰি এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল সেই অমৃত বৃক্ষ অভিযানৰ যিসমূহ গছপুলি ৰোপণ কৰা হৈছিল সেয়া আচলতে লাখপতি বাইদেউ আৰু এক অনুষ্ঠান প্ৰতিষ্ঠানসমূহত সেই গছপুলিসমূহ ৰোপণ কৰা হৈছিল আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহত গছপুলি ৰোপণ কৰা সেই গছপুলিসমূহ প্ৰকৃতাৰ্থত থন ধৰি উঠিছে নে নাই সেই সম্পৰ্কত আমি আচলতে অনুষ্ঠানে এক অভিযান চলাইছোঁ গছপুলি সেই অমৃত বৃক্ষ অভিযানৰ সেই গছপুলিসমূহ প্ৰকৃতাৰ্থত ক'ত আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শ্বহীদ স্মৃতি মধ্য ইংৰাজী বিদ্যালয় এইখন বিদ্যালয় আন্ধেৰিঘাটত অৱস্থিত দৰঙৰ আন্ধেৰিঘাটত অৱস্থিত এই শ্বহীদ স্মৃতি বিদ্যালয়ৰ চৌহদৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াতে আচলতে গছপুলি ৰোপণ কৰা হৈছিল প্ৰায় 50 জুপি গছপুলি কিন্তু এতিয়া সেই গছপুলি বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থা কাৰণ গছপুলি দেখিবলৈ পোৱা নাই এই বিদ্যালয়খনৰ চৌহদত মই এই সম্পৰ্কত ইয়াৰ স্থানীয় যিসকল মহিলা আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি বিদ্যালয়ৰ লগত জড়িত ইয়াত গছপুলি এতিয়া কি অৱস্থাত আছে গছপুলি এতিয়া বৰ্তমান 3 জুপি মান আছে কিমান জুপি ৰুইছিলে 50 জুপি ৰুইছিলোঁ 50 জুপি ৰুইছিলে বেৰৰ মানে কোনো সুবিধা নাই যে নোহোৱাখিনি বাৰু নাইয়ে শিপা নোহোৱা গছ কেনেকৈ হ'ব কিন্তু যিখিনি আছিলে সেইখিনি সেই গৰু ছাগলী খাই নাইকিয়া কৰি দিছে শিপা নোহোৱা গছপুলি ইয়াত ৰোপণ কৰিবলৈ দিছিল নেকি বাইদেউ হয় শিপাও নাছিল পাতো নাছিল দুই এটা পাত থকা সেনেকুৱা গছপুলিও আছিল সেইটো সেনেকৈ নাবাছিল আৰু চৌহদটো যে নাই আমাৰ চৰকাৰে গছপুলি দিয়াৰ আগতে যদি চৌহদটোৰ ব্যৱস্থা আগতে কৰে সেইটো মই চৰকাৰক অনুৰোধ কৰিছোঁ আৰু যাতে ইয়াত যাতে কেইজোপামান গছেদি সেউজীয়া কৰিব পাৰোঁ আমাৰ স্কুলখন সেইটো আমাৰো ইচ্ছা আমাৰ প্ৰত্যেক অভিভাৱকৰ আৰু ছাত্ৰ ছাত্ৰী যাতে কষ্ট নাপায় তাৰ কাৰণে গছৰ প্ৰয়োজন সেইটো আমিও চেষ্টা কৰিছিলোঁ পাছে বচাব নোৱাৰিলোঁ আৰু ল'ৰা ছোৱালীখিনি প্ৰচুৰ গৰমত আহে ড্ৰেছ পাতি গোটেই পলিষ্টাৰ কাপোৰ পিন্ধিবলৈ বিৰাট অসুবিধা সেইটো গৰমত গছজোপা যদি থাকিল হয় বতাহ লাগিল হয় সেইটো ধৰ আমি কৰিব পৰা নাই সেইটোৱে আমাৰ বাইদেউ এই চৰকাৰে যে আপোনাৰ গছপুলি ৰোপণ কৰিব দিছিল অমৃত বৃক্ষবিলাক এতিয়া ক'ত আছে অমৃত বৃক্ষ আমি 50 জুপি মান গছ ৰুইছিলোঁ কিন্তু তাতে নাই কোনোবাটো পুলিত পাত নাই কোনোবাটো পুলিত শিপা নাই তেনেকুৱা আমি ৰুইছিলোঁ তেনেকৈ ৰুব দিছিল চৰকাৰে কিন্তু সেনেকুৱা শিপা নোহোৱা গছৰ পুলিটো জানিব হ'ব আচ্ছা লাখপতি বাইদেউবিলাকে যে গছপুলি ৰুইছিলে আচলতে গছবিলাকৰ কেনেকুৱা অৱস্থা এতিয়া ডাঙৰ হৈছে নে ক'ত কি হৈছে লাখপতি বাইদেউ বনাব খুজিছিল আমাৰ মানে বিজেপি চৰকাৰে গছৰ পুলি মানে কাৰোবাৰ হৈছে কাৰোবাৰ মৰিছে কাৰোবাৰ শিপা নাই কাৰোবাৰ পাত নাই তেনেকুৱাকৈ মানে গছৰ পুলি কিছুমানৰ হৈছে বাৰু আমিও ৰুইছিলোঁ কিন্তু আমাৰ গছৰ পুলিকেইটা অলপ যতনেৰে ৰুইছিলোঁ কাৰণে কিবাকৈ বাছিল আৰু অনুষ্ঠানবিলাকত মানে কি আমাৰ যিটো নেকি স্কুলৰ চৌহদৰ কথা কৈছিল ইয়াতে যদি চৰকাৰে লাখপতি বাইদেউ বা স্কুলবিলাকত যি গছৰ পুলি আগতে ৰুব দিছিল তাৰে আগত যদি মানে বেৰৰ ব্যৱস্থা কৰি পেলাই গছৰ পুলিখিনি ৰুব দিলে হয় তেতিয়াহ'লে আমাৰ চৌহদটোৰ মানে অলপ নিৰাপত্তা ভাল হ'লে বুলি মুঠতে এখন আচলতে বুমেৰেং আঁচনি চৰকাৰে এইটো ধনবিলাক খৰচ কৰিলে একো কাম নহ'ল নহয় জানো হয় এইটো একো কাম হোৱা নাই গৰু ছাগলীয়ে অনিষ্ট কৰে
আৰু ওচৰত বেয়া নাই এটা অমৃত বৃক্ষবিলাক গৰু ছাগলীৰ কাৰণে আচলতে গৰু ছাগলীৰ কাৰণে মানে প্ৰধান এই খাদ্য হৈছে গৰু ছাগলীয়ে তাৰমানে উঘালি দিয়ে বা খোৱাখিনি খালে এনেকুৱা আৰু এই ধৰণে আচলতে এয়া আচলতে অমৃত বৃক্ষ অভিযানৰ এয়া আচলতে অভিলাষী আঁচনিৰ গোপন কথা বা ইয়াৰ ৰহস্য গতিকে মই দেখুৱাইছোঁ এই ছাত্ৰ ছাত্ৰীসকল আহিছে ছাত্ৰ ছাত্ৰীসকল ৰ'বৰ কাৰণে এই বিদ্যালয়ত নাই গছপুলিৰ ব্যৱস্থা আচলতে ওচৰত এটা মন্দিৰ আছে বহুত দিন আগতে 2 এজোপি গছ ৰোপণ কৰিছিল তাতে আচলতে মানুহে এতিয়া লোকেশ্বৰ নাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পৰিৱেশ দেখুওৱাৰ বাবে